ইয়াত থাকা যিবিলাকৰ স্থানীয় ইয়াত আছে আগৰ পৰা কাৰ্বি আংলঙত যেতিয়া আছে তেতিয়াৰ পৰা যিবিলাকৰ আমাক অৱদান বহুত আছে আজি আপোনালোকে চাওক ৰেচনৰ ৰেংমাৰ পৰা আৰম্ভ কৰি ৰেংমা নাগাসকল লগতে তেতিয়াতো কিবা বুলি কয় তেতিয়া লালুং তেখেতসকলৰ অৱদান আছে আৰু এতিয়া আমাৰ মণ্ডল বুলি এজন আছে তেওঁ তেখেতেও বংগলী সমাজত তেখেততো তেতিয়া আমাক যেতিয়া 17 মে 1919 যেতিয়া ডিমাপুৰ গোপীনাথ বৰদলৈ যেতিয়া ইয়াত আহিছে তেখেতৰ চেয়াৰমেন হৈছে তেতিয়া যে আমাৰ কাৰ্বি আংলং জিলাত লাগে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট লাগে তেতিয়া ডিমাণ্ড কৰা দাবী কৰা তেখেতসকলৰ অৱদান আছে জনাৰ্দন পাঠক এতিয়া তেখেতৰ ল'ৰা আমাৰ জীৱন পাঠক ডাঙৰীয়া আছে প্ৰথম কাৰ্বি আংলং জিলা গঠন কৰা আগৰ পৰা তেখেতে আছে আৰু তেতিয়া কাৰ্বি আংলঙৰ জিলাত লাগে বুলি তেখেতে দাবী সেই টিমটো দাবী কৰি আহিছে ইয়াত কাৰ্বি আংলঙৰ বসবাস কৰা কাৰ্বি আৰু বেলেগ বেলেগ জাতি জনগোষ্ঠীত আছে যেতিয়া কাৰ্বি আংলঙত তেতিয়া তেখেতসকলক যেতিয়া বৰদলৈ কমিশ্যন আহিছে তেতিয়া গোপীনাথ বৰদলৈ কমিশ্যন আহিছে তেতিয়া আমাৰ কাৰ্বি আংলঙত বহুতো জাতি জনগোষ্ঠীয়ে আমাক সহায় কৰিছে সেই যিটো দাবী কৰি আহিছে সেই দাবী কৰা সময় তেখেতসকলৰ আমাৰ বহুত অৱদান আছে যেতিয়া আছে আমাৰ বৰদলৈ কমিশ্যন যেতিয়া আহিছে আমাৰ এতিয়া গোপীনাথ বৰদলৈ আছে চেয়াৰমেন আছে এতিয়া JJM নিকল ৰয় তেতিয়া আছিলে তাৰপিছত আমাৰ ৰূপনাথ ব্ৰহ্ম আছিলে তেতিয়া খৰসিং তেৰাং আছে MLA আছে SS ইংটি চেমচন সিং ইংটি সাৰসিং তেৰাং লাংকুম হেবে তেখেতসকলে গৈ ডিমাপুৰ লগ কৰি যে বৰদলৈ কমিশ্যনৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো তেখেত আমাৰ গোপীনাথ বৰদলৈ তেখেতে বহুত অৱদান আছে আমাৰ জিলাত গঠন কৰা এতিয়া আমাৰ লগত সেই দাবী এতিয়া ডেলিগেশ্যন গৈছে তেতিয়া আমাৰ ছয় তেৰাং আৰু বাৰেলং তেৰাং আৰু বংলং তেৰাং আৰু জেকচিন টি আৰু সালাৰ কাথা আৰু মনিৰাম লাংনে আৰু শ্যাম হুৰি বৰদলৈ আৰু খয়া সিং ৰংহাং আৰু চন্দ্ৰ সিং তেৰাং আৰু চংবে আৰু দিলিৰাম মণ্ডল আৰু লগতে লাংটুক সেনা তেখেতসকলৰ গৈ আমাৰ কাৰ্বি আংলং জিলাত লাগে বুলি তেখেতসকলৰ ডেলিগেশ্যন গৈছে ডিমাপুৰ আংলঙত এটা ইতিহাস যদি আপোনালোকে চায় কাৰ্বি আংলঙত জিলা গঠন কৰাৰ পৰা সমৰ্থন আছে তেতিয়াৰ পৰা আমাক সমৰ্থন দিছে আৰু কাউন্সিল গঠন কৰা তেখেতে আমাক সমৰ্থন দিছে দিব লাগে বুলি কৈছে 60 সেইজন ব্যক্তি হ'ল আমাৰ স্বৰ্গীয় প্ৰথম অসমৰ চিফ মিনিষ্টাৰ গোপীনাথ বৰদলৈ আমাক সমৰ্থন কৰিছে তাৰ কাৰণে মই কাৰ্বি আংলং ৰাইজৰ হৈ তেখেতক ধন্যবাদ দিছোঁ তেখেতক স্বৰ্গীয় এতিয়াও আছে ভৱিষ্যতত থাকিব আমি কাৰ্বি আংলঙত স্থায়ী শান্তি আমি সদায় বিচাৰিছোঁ সকলো জাতি জনগোষ্ঠীত ইয়াত স্থায়ী যিবিলাকক বসবাস কৰা তেখেতসকলৰ লগত আমি সকলো জাতি জনগোষ্ঠীৰ লগত আলাপ আলোচনা কৰি কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙৰ সপোন এই সপোন পূৰণ কৰিবৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ লগত লৈহে আমি নতুন কাৰ্বি আংলঙৰ গঠন কৰা হৈছে টিম কাৰ্বি আংলং হ'ল অকল CM MLA MP নহয় টিম কাৰ্বি আংলং হ'ল কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীক বসবাস কৰা 1951-52 আগৰ পৰা যিটো আছে কাৰ্বি আংলঙত তেতিয়াৰ পৰা আছে এতিয়াও থাকিব আৰু ভৱিষ্যত থাকিব এনেধৰণৰ আমি কাৰ্বি আংলঙত একেলগে থাকি কাৰ্বি আংলঙত বহুত দিনৰ পৰা আমি আন্দোলন কৰি আহিছোঁ সংগ্ৰাম কৰি আহিছোঁ স্বায়ত্তশাসী ৰাজ্য মানে অসমখনৰ বৰ অসম কৰা যে সেই অসমখনৰ বৰ অসম কৰা এই সপোন পূৰণ কৰিবৰ কাৰণে সকলো জাতি জনগোষ্ঠী আমি দল সংগঠনে সহায় কৰিব লাগিব আপোনালোকৰ আশীৰ্বাদ মৰম আৰু সহায়তা কৰিব লাগিব